So আজি আমি ডিসকাস কৰিম সিলেবাস ফৰ ক্লাস 10 জেনারেল সায়েন্স ঠিক আছে হাফ ইয়ারলি এক্সামিনেশন 2026-27 যেটো আমাৰ হাফ ইয়ারলি এক্সামিনেশন হ'ব ন 2026-27 ত এটো সেপ্টেম্বৰ মান্থত হ'ব নেক্সট মান্থত হ'ব এতিয়া আগষ্ট চলি আছে সেপ্টেম্বৰ মান্থত এটো হ'ব ঠিক আছে 7 আন্ডাৰত তো জেনারেল সায়েন্সৰ যেটো আমাৰ সিলেবাস আছে এই সিলেবাসটো আজি আমি ডিসকাস কৰিম কি থাকিব কি না থাকিব হেবোৰ ওকে তো প্ৰথমতে সোৱা এছএমএছ মিডিয়ামৰ কাৰণে মই লিখি লৈছো আৰু ইংলিশ মিডিয়ামৰ কাৰণে মই লিখি লৈছো ঠিক আছে ফাৰ্স্ট অফ অল সোৱা এছএমএছ মিডিয়ামৰটো কৈলো মই তাৰ পিছত ইংলিশ মিডিয়ামৰটো কম তো এছএমএছ মিডিয়ামৰটো সেমই হয় চ্যাপ্টাৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ চ্যাপ্টাৰ 1 টো থাকিব গোটে চ্যাপ্টাৰটো থাকিব সব নিউমেৰিকেলস থাকিব কোৱেশ্চন আনসাৰ সব থাকিব চ্যাপ্টাৰ 1 ৰ ঠিক আছে তাৰ পিছত সোৱা চ্যাপ্টাৰ 5 চ্যাপ্টার 5 টো আমাৰ কি আছিল মৌলৰ পৰ্যাবৃত্তি শ্ৰেণী বিভাজন ঠিক আছে মৌলৰ পৰ্যাবৃত্তি শ্ৰেণী বিভাজন এইটো চ্যাপ্টাৰ থাকিব চ্যাপ্টাৰ 5 ইটো ঠিক আছে তাৰ পিছত আমাৰ আছে চ্যাপ্টাৰ 6 জীৱন প্ৰক্ৰিয়াটো গোটে চ্যাপ্টাৰটো থাকিব ওকে তাৰ পিছত যোৱা চ্যাপ্টাৰ 7 টো কি আছিল নিয়ন্ত্ৰণ আৰু সমন্বয় এই চ্যাপ্টাৰটো থাকিব চ্যাপ্টাৰ 7 আমাৰ তাৰ পিছত আছে চ্যাপ্টাৰ 9 টো হল বংশগতি আৰু ক্ৰমবিকাশ এই চ্যাপ্টাৰটো থাকিব ওকে তাৰ পিছত যোৱা চ্যাপ্টাৰ 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিহৰণ এইটো চ্যাপ্টাৰ থাকিব ওকে তাৰ পিছত চ্যাপ্টাৰ 11 আছে আমাৰ মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী এইটো চ্যাপ্টাৰ 11 টো তাৰ পিছত আছে আমাৰ সোৱা চ্যাপ্টাৰ 14 শক্তিৰ উৎসসমূহ ঠিক আছে তো এইটো চ্যাপ্টাৰ 14 লকে আছে তো কিমানটো চ্যাপ্টাৰ হল চ্যাপ্টাৰ 1 চ্যাপ্টাৰ 5 চ্যাপ্টাৰ 6 চ্যাপ্টাৰ 7 চ্যাপ্টাৰ 9 চ্যাপ্টাৰ 10 চ্যাপ্টাৰ 11 চ্যাপ্টাৰ 14 1 2 3 4 5 6 7 8 আঠটা চ্যাপ্টাৰ আছে তোমালোকৰ ঠিক আছে এইটো জেনারেল সায়েন্সৰ আঠটা চ্যাপ্টাৰ আছে তোমালোকৰ চ্যাপ্টাৰ 1 যেটো আছে ৰাসায়নিক বিক্ৰিয়া এইটো চ্যাপ্টাৰ 5 টো আছে তোমাৰ মৌলৰ পৰ্যাবৃত্তি এইটো শ্ৰেণী বিভাজন চ্যাপ্টাৰ 6 জীৱন প্ৰক্ৰিয়া চ্যাপ্টাৰ 7 নিয়ন্ত্ৰণ আৰু সমন্বয় চ্যাপ্টাৰ 9 হল বংশগতি আৰু ক্ৰমবিকাশ চ্যাপ্টাৰ 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিহৰণ চ্যাপ্টাৰ 11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী আৰু চ্যাপ্টাৰ 14 শক্তিৰ উৎসসমূহ ঠিক আছে তাৰ পিছত যোৱা ইংলিশ মিডিয়ামৰটোক মই কৈ দিও এইটোৰ আছে চ্যাপ্টাৰ 1 যেটো কেমিক্যাল ৰিঅ্যাকশন এন্ড ইকুয়েশনস ঠিক আছে চ্যাপ্টাৰ 5 পিৰিয়ডিক ক্লাসিফিকেশন অফ এলিমেন্টস এটো থাকিব চ্যাপ্টাৰ 6 লাইফ প্ৰসেসেস চ্যাপ্টাৰ 7 কন্ট্ৰোল এন্ড কোঅৰ্ডিনেশন আৰু চ্যাপ্টাৰ 9 হেৰিডিটি এন্ড ইভলিউশন চ্যাপ্টাৰ 10 টো কি আছিল লাইট reflection and refraction chapter 11 হয় human eye and colorful world chapter 14 sources of energy তো এতিয়া ইয়াতেও আঠটা চ্যাপ্টাৰ সেমই হয় ন অসমীয়া মিডিয়াম আৰু ইংলিশ মিডিয়ামৰ সিলেবাসখন আৰু তোমালোকৰ যেটো এক্সাম হ'ব হাফ ইয়াৰলি এক্সামটো এটো সেপ্টেম্বৰ মান্থত হ'ব ওকে তো গোটে চ্যাপ্টাৰ দিছে মানে গোটে চ্যাপ্টাৰটো থাকিব নিউমেৰিকেলস থাকিব কোৱেশ্চন আনসাৰ থাকিব এমসিকিউ থাকিব তোমালোকৰ এমসিকিউ বিলাক এতিয়া থাকে ন মেট্ৰিক এক্সামত এইচএসএলসি তোমালোকৰ মাৰ্ক ডিস্ট্ৰিবিউশনটো কেনেকুৱা থাকে মাৰ্ক ডিস্ট্ৰিবিউশনটো এনেকুৱা থাকে ন 45 মাৰ্কস থাকিব তোমাৰ এমসিকিউ ঠিক আছে আৰু 45 মাৰ্কস থাকে তোমাৰ ডেস্ক্ৰিপটিভ ঠিক আছে তো এমসিকিউৰ কাৰণে 45 আৰু এটো 45 টোটাল 90 মাৰ্কস থাকিব আৰু 10 মাৰ্কস তোমাৰ প্ৰ্যাকটিক্যাল থাকে ন তো এইটো তোমাৰ হল মাৰ্ক ডিস্ট্ৰিবিউশন তো ডেসক্ৰিপশন যেটো তোমাৰ থাকিব এটো 45 মাৰ্কসৰ আৰু এমসিকিউ যেটো থাকিব এটো 45 মাৰ্কসৰ ঠিক আছে তো এইটো হল আমাৰ গুটে সিলেবাসটো তো আকৌ মই কৈ দিছো এইটো সেপ্টেম্বৰ মান্থত হ'ব তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশনটো আৰু এইটো হল জেনাৰেল সায়েন্সৰ তোমালোকৰ এইটো সিলেবাস ঠিক আছে আৰু নেক্সট মই যেটো ডিসকাস কৰিম নেক্সট ভিডিওত মই ডিসকাস কৰিম তোমালোকৰ
syllabus for social science ঠিক আছে social science or গোটে কিনি chapter বিলাক কি থাকিব কি না থাকিব এইবিলাক মই হেতু ভিডিওত ডিসকাস কৰিম আৰু ক্লাস 10 ৰ maths ৰ কাৰণে যেটো syllabus আছে এটো মই অলৰেডি আপলোড কৰি দিছো আপোনালোকে এইটো ভিডিওৰ ডেসক্ৰিপচন বক্সত গৈ মেলি এটো পাবা ঠিক আছে আৰু তাতে আপোনালোকে দেখিব পাৰিব যে ক্লাস 10 ৰ maths ৰ syllabus কি আছে কি না আছে ঠিক আছে হাফ ইয়ারলি এক্সামিনেশনৰ কাৰণে তো সেপ্টেম্বৰ এই এক্সামিনেশন যেটো হ'ব হাফ ইয়ারলি এক্সামিনেশন এটো এইচএসএলসি যেটো 2027 ত যেটো তোমালোকে অ্যাটেম্প্ট কৰিবা এটো কাৰণে বহুত ইম্পৰ্টেন্ট এক্সাম হয় তোমালোকৰ মানে বেস টু ক্লিয়ার হবো এইটো এক্সাম দিলে তোমালোকে গম পাবা কেনেকে তোমালোকে প্ৰিপাৰেচন নিব লাগিব কেনেকে তোমালোকে মানে এক্সামটোৰ কাৰণে প্ৰিপাৰেচন নিব লাগিব এইটো তোমালোকে গম পাবা আৰু এমসিকিউ টোৰ কাৰণে তোমালোকে থাকিব 1.5 hours ঠিক আছে আৰু ৰেস্ট 1.5 hours থাকিব তোমাৰ নেক্সট 45 মার্কসৰ কাৰণে তো প্ৰথম সাপোজ 9টা লকে তোমাৰ এক্সাম স্টার্ট হল 9টা 10:30 লকে তোমাৰ এমসিকিউ টো কমপ্লিট কৰিবই লাগিব তাৰ পিছত তোমাৰ যেটো ওএমআর শীট আছে ন এটো টিচাৰ লৈ যাব ঠিক আছে তো 10:30 লকে তোমাৰ এটো কমপ্লিট কৰিবই লাগিব আৰু তাৰ পিছত তোমাৰ নেক্সট কোৱেশ্চন আনসাৰ বিলাক কৰিব লাগিব তো এমসিকিউৰ কাৰণেও মই ম্যাথছৰ এমসিকিউৰ কাৰণে মই ভিডিও বনাম সায়েন্সৰ কাৰণেও সাকে বনাম আপোনালোকৰ সহযোগিতা মোৰ লাগিব আপোনালোকে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব মোৰ ভিডিও বিলাক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নপাৰিব আৰু মই ক'ব বিচাৰিছিলো যে এইটো হয় তোমাৰ সিলেবাসটো মই আকৌ এবাৰ কৈ দিছো চ্যাপ্টাৰ 1 থাকিব চ্যাপ্টাৰ 5 চ্যাপ্টাৰ 6 7 9 10 11 and 14 ঠিক আছে আৰু তোমালোকে ভালকে চাই লোৱা এটো নোট কৰি লোৱা তোমালোকে ইয়াৰ পৰা তো গোটে চ্যাপ্টাৰ 1 মানে এই চ্যাপ্টাৰ সব থাকিব ম্যাথছ থাকিব তাত যেটো নিউমেৰিকেলস যে কোৱেশ্চন আনসাৰ এমসিকিউ সব থাকিব এইটো চ্যাপ্টাৰ থাকিব তো তোমালোকে সব ভালকে পঢ়িব লাগিব ঠিক আছে আৰু নেক্সট ভিডিওত মই ডিসকাস কৰিম সোশ্যাল সায়েন্সৰ কি থাকিব তোমালোকৰ সিলেবাসত এই ভিডিওটো মই অহাকালি আপলোড কৰি দিম আৰু তাৰ পিছত মই এমসিকিউ আপলোড কৰিম আৰু মইতো এটা মই মানে কি কৰিম ম্যাথছৰ চ্যাপ্টাৰ 8 যেটো আমাৰ ট্ৰিগোনোমেট্ৰি হয় হেতু মই স্টার্ট কৰিলো 8.12 পার্ট এ পার্ট বি দুটা ভিডিও আছে এটো তোমালোকে চাব পাৰা প্লেলিষ্টত গৈ মেলি তো তাতে তোমালোকে ফুল সলিউশনটো পাবা ঠিক আছে গোটে এক্সারসাইজ টু 8.12 মই আপলোড কৰি দিছো ঠিক আছে তাতে তোমালোকে প্লেলিষ্টত গৈ মেলি এটো চাব পাৰিবা ঠিক আছে তো আজিৰ ভিডিও ইমান কিনি থাকিলে সিলেবাস টু ডিসকাস কৰিলো আমি আৰু তাৰ পিছত আমাৰ নেক্সট ভিডিওত মই সোশ্যাল সায়েন্সৰ কাৰণে এটো আপলোড কৰি দিম থ্যাংক ইউ সো মাচ